জুবিন গাৰ্গ আৰু মোৰ প্ৰায় 19 বছৰ আগৰ এটা পৰিকল্পনা আছিল আমি মিলিজুলি এখন চিনেমা কৰিম ৰৈ ৰৈ বিনালে চিনেমাখন কৰিলো হঠাৎ 19 সেপ্টেম্বৰত স্তব্ধ হৈ গলো ৰৈ গলো এটা এনেকুৱা এটা খবৰ আমাৰ মাজলৈ আহিল যিটো খবৰ আমি বিশ্বাস কৰিব পৰা নাই এতিয়া সহজভাৱে ল'ব পৰা নাই 21 সেপ্টেম্বৰৰ পৰা আহি জুবিন গাৰ্গে ছবিখনৰ কাম কৰাৰ কথা আছিল কিন্তু তেওঁৰ নিথৰ দেহে আহি পালে আমাৰ ওচৰলৈ সেয়াও সহ্য কৰি গুৰু দায়িত্ব পৰিলে 31 তাৰিখে ছবিখন ৰিলিজ কৰিব লাগে 19 বছৰৰ পৰিকল্পনা কৰি দেখুৱা যেটো পৰিকল্পনা কৰি আছিল 31 অক্টোবৰত ছবিখন ৰিলিজ কৰিব লাগে হেতু জুবিন গাৰ্গৰে সপোন আছিল লক্ষ্য আছিল 31 অক্টোবৰ তাৰিখে দিন রাত টোপনি ক্ষতি কৰি পৰাণ বৰকটকী ৰাহুল গৌতম শৰ্মা আমাৰ প্ৰযোজক সামন্ত গৌতম মই দেৱজিৎ চাংমাই আমাৰ অমৃত সকলোৱে মিলিজুলি সুমন দুৱাৰা সকলোৱে আশ্চৰ্য চিন্তু ফুকন সকলোৱে মিলিজুলি অশেষ কষ্ট কৰি 31 তাৰিখে ৰাইজৰ মাজত ছবিখন ওলাই দিলো 19 বছৰে গৰ্ভধাৰণ কৰি থকা এটা শিশু ৰৈ ৰৈ বিনালে আজি 9 দিন হৈছে 9 দিন আজি মাত্ৰ 9 দিন হৈছে এই 9 দিনীয়া শিশুটো বাচ্চাটো কিছুমান অভদ্ৰ অসভ্য মানুহে কাটি কুটি বজাৰত বিকি দিছে নিজৰ বাচ্চা এটা কাটি কুটি বজাৰত যদি বিকি দিয়া হয় কি হ'ব পাৰে অৱস্থাটো এয়া কিবা ছাগলী আৰু গাহৰি মুৰ্গীৰ মাংস নেকি সিনেমাখন কাটি কুটি যে বেছি আছে আপোনালোকে লাজ নাই আপোনালোকৰ যিসকলে পাইৰেচি কৰিছে মই তেওঁলোকক কৈ আছো এয়াই নেকি আপোনালোকৰ এজন সত্তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তেওঁৰ মৰমৰ সপোনক এই শ্ৰদ্ধাঞ্জলি জনাইছে আপোনালোকে এই যে কৰি আছে বিশেষকৈ কিন্তু আমাৰ অসমৰ মানুহে কৰি আছে সেইটো এটাকে বেছি দুখ লাগিছে কোনোবা অনা অসমীয়া কোনোবা বহিৰা গোষ্ঠীয়ে ডাঙৰকৈ কিবা এটা কৰিছে সেইটোতো কৰিব যুঁজিবলগীয়া আছে অসমীয়া চিনেমাৰ কাৰণে এখন দুৱাৰ খুলি থৈ গৈছিলে জুবিন গাৰ্গদেৱে অসমীয়া চিনেমাৰ ৰৈ ৰৈ বিনালে যদি আৰু এখন নতুন দুৱাৰ খুল খাইছিলে আমাৰ কাৰণে আৰু কিন্তু সেই বহিৰা গোষ্ঠীটোৱে আমাৰ সপোনটো চুৰমাৰ কৰিছে মাৰি পেলাই আৰু এতিয়া আমাৰ মানুহখিনিয়ে যিকণ বাকী আছে সেইকণো শেষ কৰি দিছে নেইল চেপি পেলাই চেছ কৰি থৈ দিছে আমি কি কাম কৰিব নালাগে আজিলৈকে কান্দিব পৰা নাই জুবিন যে মোৰ মাজত নাই আমাৰ মাজত নাই সেইটো দুখ প্ৰকাশ কৰিব পৰা নাই ছবিখনৰ লগত লাগি আছো অহৰে 31 তাৰিখে ছবিখন ৰিলিজ দিয়াৰ পিছত দিনে ৰাতিয়ে লাগি আছো যে পাইৰেচিবোৰ যে আহে সেইবোৰ মানে ব্লক কৰাত সেইবোৰ ৰিপৰ্ট কৰাত লাগি আছো টোপনি নাই কাৰো আমি শুব পৰা নাই সেই 19 তাৰিখে যে ৰৈ গ'ল আমাৰ কাৰণে সময় এতিয়া ৰৈ গৈছে আগবাঢ়িব পৰা নাই কাৰ কাৰণে কৰি আছো আমাৰ কাৰণে কৰি আছো নাই কৰা আমাৰ কাৰণে জুবিন গাৰ্গৰ যিখন নতুন চিনেমা আহিছিলে ৰৈ ৰৈ বিনালে তেওঁৰ যিটো সপোন আছিলে সেইটো সাৰ্থক কৰিবলৈ যুঁজি আছিলো কাৰ কাৰণে যুঁজি আছিলো আপোনালোকৰ মৰমৰ জুবিন গাৰ্গৰ কাৰণে যুঁজি আছিলো আপোনালোকক ভাল পাই কাৰণে যুঁজি আছিলো তাৰ বিনিময়ে আপোনালোকে এয়া দিছে যিমান পাৰে 5 মিনিট 6 মিনিট এতিয়াতো আৰু ওপৰত গুচি গ'ল 1 ঘণ্টাটো দিছে যে গোটেই চিনেমাই দি দিছে যা কি পাব কিন্তু মই খাটাং যিখিনি জুবিন গাৰ্গৰ আচল অনুৰাগী যোনে জুবিন গাৰ্গক ভাল পায় তেওঁলোকে হলতেই চিনেমাখন চাব তেওঁলোকে আপোনালোকে যে আপোনালোকে কিয় দিছে আপোনালোকৰ ফলোৱাৰ্ছ বাঢ়িব আপোনালোকে ভাবিছে নেকি আপোনালোকে ইউটিউবৰ পৰা পইচা পাব ছ'চিয়েল মিডিয়াৰ পৰা পইচা পাব বেয়া শব্দ ক'বলৈ মন গৈছে বেয়া শব্দ নকওঁ কিন্তু সময়ে ক'ব যেনেকৈ জুবিন গাৰ্গৰ এটা ডাইলগ আছিলে চিনেমাখনত সময় মই বৰ ভয় কৰোঁ আপোনালোকে শিকক সময় ভয় কৰিবলৈ সময়ে আপোনালোককো এনেকুৱা এটা জেগাত লৈ গৈ থৈ দিব তাৰ পৰা আপোনালোকে উঠিবলৈ পাৰ নাপাব অসমীয়া চিনেমা ইমান কষ্ট কৰি প্ৰত্যেকজন কলা কুশলী শিল্পীয়ে আৰ্টিষ্টে ইমান কষ্ট কৰি আছে অসমীয়া চিনেমাৰ কাৰণে অকল মই ৰৈ ৰৈ বিনালে বুলি কোৱা নাই প্ৰত্যেকখন অসমীয়া চিনেমা এতিয়া যিমান আহি আছে আপোনালোকে কয় আমাক অসমীয়া চিনেমা বনাইছ আমি কিয় অসমীয়া চিনেমা চাম চাউথৰ ছবি চাম অমুকৰ ছবি চাম কি ছবি চাব চাউথৰ ছবি এয়াহে আপোনালোকৰ এয়াহে গুণ 9 দিনীয়া বাচ্চাটো কাটি কুটি বজাৰত বিকি দিছে আপোনালোকে নিজৰ বাচ্চা হয় আলফুলে যে ৰাখে আমিও আলফুলে ৰাখিব বিচাৰোঁ আমাৰ বাচ্চাটো কিন্তু এটা আপোনালোকৰ বাচ্চা নহয় জুবিন গাৰ্গৰহে বাচ্চা আছিলে
এই ৰৈ বিলালত লাগি থকা আমাৰহে বাচ্চা আছিলে, আপোনালোকৰ থৰি বাচ্চা নেকি? সেইকাৰণে যিমান পাৰে কাটি কুটি বিকি আছে বজাৰত। এই যে কৰি আছে ভাবিব কথাবোৰ। আপোনালোকে ৰৈ বিলাল এখনক কাটি কুটি পাইৰেচি কৰি থকা নাই, আপোনালোকে ৰৈ বিলালত অনিষ্ট কৰি থকা নাই, আপোনালোকে নিজৰ লগত অনিষ্ট কৰি আছে, নিজৰ সংস্কৃতিৰ লগত অনিষ্ট কৰি আছে, নিজৰ সংস্কৃতি পথাৰখনত কুঠাৰ মাৰি আছে। আপোনালোকে কি পাই আছে? ফলোৱাৰ্ছ বাঢ়িছে কেইটামান, কি হ'ব ফলোৱাৰ্ছ বাঢ়ি? কি কৰিব? সেই ফলোৱাৰ্ছ কেইটা যাওঁতে লৈ যাব নেকি? ক'ত নিব? যিয়ে কৰক, জুবিন ক্ষেত্ৰত গৈ কিন্তু আমি জুবিন গাৰ্গকে বিচাৰিম, তেওঁৰে সান্নিধ্য পাবলৈ যাম। এই পাইৰেচি কেইটাৰ, এই চুৰকেইটাৰ সান্নিধ্য পাবলৈ নাযাওঁ। মই বাৰে বাৰে কৈ আছোঁ, গৰু চুৰ কৰাও চুৰ আৰু চিনেমা চুৰ কৰাও চুৰ। আৰু এই চুৰ প্ৰবৃত্তিৰ লোকৰ, এই চুৰ প্ৰবৃত্তিৰ মানুহৰ লগত জুবিন গাৰ্গ কেতিয়াও নাছিল, অসমীয়া মানুহ কেতিয়াও নাছিল, অসমীয়া সমাজ কেতিয়াও নাছিল, অসমবাসী কেতিয়াও নাছিল, অসম কেতিয়াও নাছিল। যিখন বৰ অসমৰ সপোন দেখি দেখি আমাৰ মাজৰ পৰা জুবিন গাৰ্গ গুচি গ'ল, আমি চিন্তা কৰিব লাগে তেওঁৰ যিখিনি কাম আধৰুৱা হৈ আছে, তেওঁ যিটো সপোন দেখিছিলে সেইবোৰক আগুৱাই নিয়াৰ। আৰু আমি কৰি আছোঁ কি? তেওঁ এটা বাচ্চা জন্ম দি গৈছে, আজি 9 দিন হৈছে মাত্ৰ। 9 দিনতে কাটি কুটি, কোনোবাই ভৰি কাটিছোঁ, কোনোবাই হাত কাটিছোঁ, কোনোবাই আঙুলি কাটিছোঁ। হা, এতিয়াতো গোটেই মোহাৰিয়াই পেলাই দিলে ইউটিউবত দিবলৈ গোটেই চিনেমাখন, আৰু আনন্দ বা বা। কোনোবাই লৈছে অৰুণ অসম নাম, কোনোবাই লৈছে তমুক অসম নাম, নামটোৰ পিছত অসম লিখি পেলাই পাইৰেচি কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।